ঘৰ বনোৱা সামগ্ৰীৰ পৰা প্ৰেছাৰ জ্বৰৰ দামটোলৈ ঔষধলৈকে দাম বঢ়াই দিছে। এহাতেদি বানপানীত মানুহ ককবকাই আছে, আজিলৈকে একো ৰিলিফ দিয়া নাই তেওঁলোকে। অন্য হাতেদি ৰাস্তা পদূলি বেয়া, অন্য হাতেদি মানুহৰ চাকৰি বাকৰি নাই, বজাৰত জুই লাগিছে, মানুহৰ বেমাৰ, ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেলত ডাক্তৰ নাই, নাৰ্ছিং হোম নগ'লে নহয়। তেনেকুৱা এনেই মৰিছো ঋষিৰ হাপত, আকৌ তাতে দিছে ধানৰ ভাপত। কিছুমান মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই। তেতিয়া অফিচাৰবিলাকে কৈছে যে যিবিলাক মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই তেওঁলোকৰ নাম এড্ৰেছ লিখি আনা। নহয় নাম এড্ৰেছ লিখি আনা আৰু তাৰ কাষৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ যিমান বিল আহিছে তাতকে বেছি বিল আমি পঠিয়াই দিম পিছৰ মাহত নলগোৱা ঘৰত। আৰু তেতিয়াহ'লে তেওঁলোকে বাপ বুলি আপোনালোকক মাতি স্মাৰ্ট মিটাৰ লগাব। এতিয়া মোৰ প্ৰশ্ন হ'ল এই যে কাষৰ কেইঘৰতকে বেছি বিল পঠিয়াই দিম, স্মাৰ্ট মিটাৰতকে নৰ্মেল মিটাৰত বেছি বিল পঠিয়াই দিম, তাৰমানে পঠিয়াই দিব পাৰে। বুজি পালেনে কথাটো? আপোনালোকে চাব, তাৰমানে পঠিয়াই দিব পাৰে। আৰু আমাকো যদি আমি প্ৰতিবাদ কৰাৰ কাৰণে সেই স্মাৰ্ট মিটাৰটোৰ লগত ৰিডিং চাই কাৰণ দুইটা ডিজিটেল দেই, দুইটা ডিজিটেল, আপুনি কিতাপ একো বুজি নাপায়। এতিয়া আপুনি স্মাৰ্ট মিটাৰটো ডায়গ্ৰামটো বুজি পায় নেকি? কেইটামান যে ওলাই এনেকৈ বুজি পায় নেকি? খালি আপোনাৰ মাইনাছ লাগিলে বুলি মেছেজটোহে বুজি পায়, বাকীটো বুজি নাপায় কিমান কাটিছে। সেই দুইটা ডিজিটেলত সেই অফিচাৰসকলে কোৱা নিচিনাকে আমি আন্দোলন কৰাৰ কাৰণে তেওঁলোকে বেয়া পায় যদি আমাৰ মিটাৰবিলাকত যদি তেনেকে সমান সমান পঠিয়াই দিয়ে, যেনেকে চৰকাৰে যিমানেই চেষ্টা নকৰক, আগতে এটা মহ আছিলে, সমস্যা আছিলে মিটাৰ মহ, এতিয়া এটা মহ তল পেলাবৰ কাৰণে 3টা মহ লৈ আহিলে, মাৰোৱাৰী, মিয়া আৰু মাছ। গতিকে এটা মহক মিটাৰ তল পেলাবলৈ 3টা মহ আনিছে। আমি সাধাৰণ মানুহক এইবিলাক আমি চব বুজি পাওঁ। গতিকে আমাৰ মূল সমস্যা হৈছে স্মাৰ্ট মিটাৰ। যদি মিয়া খেদিব লাগে 2014 চনৰ পৰা বিজেপি চৰকাৰ আছে, 2014 চনৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত, এই 10 বছৰে কি কৰিলে বিজেপিয়ে? মূল সমস্যা হৈছে মিটাৰৰ জৰিয়তে পকেট মাৰিছে, এইটো বন্ধ হ'ব লাগিব। বাকী মিয়া খেদাৰ দায়িত্ব চৰকাৰ, আমি লগত আছো, কিন্তু আগভাগ ল'ব লাগিব চৰকাৰে। কিন্তু চৰকাৰ ভিতৰত থাকি আমাক হিন্দু মুছলমান যুঁজিবলৈ দি স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ পকেটটো মাৰি থাকিব, এইটো আমি হ'বলৈ নিদিওঁ। টকা কৰে তেতিয়াহ'লে আমি ঘৰত বহি থাকিলে নহ'ব, হয়নে নহয়? গতিকে সকলোকে ধন্যবাদ জনাইছো, গৰমত আহিছে আমাৰ অৰিন্দম। এই মৰিয়নি এই উপসংমণ্ডল বিষয়াৰ কাৰ্যালয় স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আকৌ মানে কাৰ্যসূচী ল'বলৈ আহিবলগীয়া হৈছে। এইটো আচলতে ৰাইজে স্পষ্টভাৱে কৈ দিছে, এওঁলোকে ইয়াৰ বিষয়াসকলে এখন শ্ৰুতলিপি আছে, এওঁলোকে মাত্ৰ এজন কোম্পানীৰ এজেণ্টৰ নিচিনাকৈ কাম কৰে। তেওঁলোকৰ হাতত কোনো হেৰি নাই, মানে তেওঁলোকৰ হাতত কোনো শক্তি নাই। মাত্ৰ ইয়াৰ গোটেই কথাটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কমিশ্যনৰ ধান্দাত এই স্মাৰ্ট মিটাৰটো আনিছে। স্মাৰ্ট মিটাৰটো আনি আমাক লুটি পুতি খাইছে, জনতাক লুণ্ঠন কৰিছে। এই কথাটো কেতিয়াও মানি নলয়। ইয়ালৈ অহা ৰাইজৰ স্পষ্ট কথা যে আমাক স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰৰ বদলি আমাক পুৰণি মিটাৰ লাগে। কিয় লাগে এই কথাটো ৰাইজে খাৰাং খাজ বুজাই দিছে, টেকনিকেল কথা একো নাজানে। ৰাইজৰ কথাটো হ'ল যে আজিৰ পৰা এবছৰ আগত মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, 2খন বিল মিলাই চাবলৈ কৈছে, তেওঁ এতিয়াও কৈছে যে আমি দুখীয়া মানুহ। সেই মানুহখিনি আগতো ঘৰত আমাৰ বাল্ব 5টাই লাগিছিলে, ফেন 2খনেই আছিলে, তেতিয়া আমি 250 টকা দিছিলো। আৰু এতিয়াও সেই একেকেইটা 5টা বাল্ব আৰু 2খন ফেনৰ বিনিময়ত আমি কিয় 800 টকা দিবলগীয়া হৈছে? এইটোৰ বিল বাঢ়িছে নে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাইহে ইয়াৰ উত্তৰ দিব লাগে। আৰু এইটো যদি শুদ্ধ প্ৰতিপন্ন কৰিব পাৰে তেনেহ'লে স্মাৰ্ট মিটাৰ লগাওক, নহ'লে স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত দলিয়াই থৈ আহিবৰ কাৰণে ৰাইজ সাজু হৈছে। য়োগ টাইকোৱাণ্ডো ট্ৰেইনিং চেণ্টাৰত ইতিমধ্যে এডমিশ্যন হৈ আছে আৰু এক সুবৰ্ণ সুযোগ লৈ আহিছে। বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ প্ৰতি সংগতি ৰাখি কেৱল ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ ইয়াত এডমিশ্যন ল'ব পাৰিব। বৰ্তমান সময়ত দেশত সংঘটিত হৈ থকা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি য়োগ টাইকোৱাণ্ডো চেণ্টাৰৰ এই সুবৰ্ণ সুযোগ সকলোৱে গ্ৰহণ কৰক। চৰকাৰী পঞ্জীয়ন থকা আৰু টাইকোৱাণ্ডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াই আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত সোণৰ আৰু ইণ্টাৰ স্কুল ইণ্টাৰ কলেজ চেম্পিয়নশ্বিপত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে এই চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীয়ে। ইচ্ছুকসকলে যোগাযোগ কৰক 9401009296 নম্বৰত।